আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অসমৰ বিভিন্ন স্থানত আজি মিচিং জনগোষ্ঠীয় লোকসকল উদ্বাউল হৈ পৰিছে তেওঁলোকৰ লিগাং উদযাপনত। এয়া হ'ল মই দেখুৱাইছোঁ গহপুৰ লেপেটাপাৰা অঞ্চলৰ দৃশ্য। এয়া চাওক, লেপেটাপাৰা অঞ্চলৰ সকলো ৰাইজ আজি ওলাই আহিছে। বুঢ়া মেথা জীয়ৰী বোৱাৰী কোনো কথা নাই, কিশোৰ কিশোৰী সকলো ওলাই আহিছে, আনন্দ উল্লাস কৰিছে। এটাই কথা, তেওঁলোকে লিগাং উদযাপন কৰিব। বছৰেকৰ মূৰত তেওঁলোকৰ এই উদযাপনৰ পৰিৱেশটো এই ধৰণৰ, কাৰণ এতিয়া শিমলু ফুলাৰ বতৰ, বসন্তৰ পৰশৰ লগে লগে এতিয়া শিমলুৰ যি ফুলিছে সেই শিমলু ফুলাৰ পৰিৱেশ এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ মিচিং লোকসকল এনেধৰণে জড়িত হৈ পৰিছে। এটা ভাল লগা পৰিৱেশ, আনন্দ উৎসৱৰ পৰিৱেশ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ যি পৰিৱেশ, সেই পৰিৱেশক তেওঁলোকে জীপাল কৰি ৰাখিব। অসমীয়া জনগোষ্ঠীৰ জাতি সত্তাক তেওঁলোকে জীয়াই ৰাখিব। ভাষা সংস্কৃতিৰে উদ্বাউল এইসকল মিচিং জনগোষ্ঠীয় লোকসকলৰ আজি লিগাং উদযাপনৰ এই পৰিৱেশটো সঁচাকৈ মনোমোহা। এয়া হ'ল অসমৰ খিলঞ্জীয়া লোকৰ সাংস্কৃতিক পৰিৱেশ। মই আজি গহপুৰত কেনেধৰণে লিগাং উদযাপন কৰিছে সেইখিনি মই জানিম। কি ক'ব? হয়, আপোনালোকৰ তেনেদৰে আমাৰ দৰ্শক জনাই দিলে আমি আমাৰ আলি আই লিগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ৰাইজৰ অন্য ৰাইজৰ দৰে আমাৰ লেপটাপাৰ গাঁওখনো আমাৰ আলি আই লিগাং উদযাপন কৰি আছে। আৰু ভাবিছিলোঁ আমাৰ ৰাইজে অলপ মানসেৰে আলি আই লিগাং উদযাপন কৰি ভাবিছিলোঁ, কিন্তু আমাৰ গাঁৱৰ দেৱে নতুনভাৱে বহুত উচ্চেৰে বহুত আলোচনাৰে আমি পালন কৰিবলগীয়া হৈছে। এই গতিকে আমি ভাবিছিলোঁ আৰু পালন কৰি আছোঁ। সমাপন কৰা হ'ল। ইতিমধ্যে আমাৰ কাৰ্য ফুৰিবলৈ গ'লে আমাৰ যিটো মিচিঙৰ পাৰে দিয়া পুৰাঙা পিছত তেতিয়া আমি নাচ গান কৰি গৈ চবকে ৰাইজকে খুৱাম। তাৰপিছত আমাৰ ভাত হ'ব, মাছ মাংস হ'ব। আমাৰ মিচিঙত থলুৱা যিটো খাদ্য লাও চাইমদ লাও পানী চববোৰ আমাৰ ৰাইজক খুৱাম বুলি আমাৰ উদ্যোগসকলে চিন্তা কৰি চলাই আছে বুলি ভাবি আছোঁ। ইতিমধ্যে তেওঁলোকৰ যিখিনি মাংগলিক কৰ্ম সকলো সমাপন কৰিছে আৰু তেওঁলোকৰ পৰৱৰ্তী বিভিন্ন ধৰণৰ খাদ্য মনপান কৰিব পৰা পুৰাং আপং তেওঁলোকে ব্যৱস্থা কৰিছে। সকলোখিনি তেওঁলোকে গ্ৰহণ কৰিব। এয়া এক সুন্দৰ মাংগলিক পৰিৱেশৰ মাজত গহপুৰত লেপেটাপাৰা অঞ্চলৰ মই ইয়াৰ দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। অতিথ্য সাংবাদিক মহেন্দ্ৰ পগাগে এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছে। সকলো উলহ মালহেৰে ওলাই আহিছে, কাৰণ তেওঁলোকৰ জাতি জীয়াই ৰখাৰ ই এটা বৃহৎ প্ৰয়াস আৰু এই প্ৰয়াসক তেওঁলোকে কোনোদিনে অৱহেলা নকৰে। আৰু অসমীয়া জাতিক বৃহত্তৰ অসমীয়া জাতিক গঢ় দিয়াত এইসকলৰ অৱদান নিতান্তই প্ৰয়োজনীয়। বাকী অসমীয়াৰ দৰে সকলো ক্ষেত্ৰতে তেওঁলোকৰ সাজ পৰৱৰ্তী সকলো দিশত একেই পৰিৱেশ, আনন্দ মুখৰ পৰিৱেশ। এই লিগাঙে আজি সকলোকে উৎসাহিত কৰিছে। মই গহপুৰ প্লাছৰ দৰ্শকক আজি এই প্ৰথমবাৰৰ বাবে ধন্যবাদ। Ya,